নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত 32 সাইজৰ ডবল কটৰী বেল ব্লাউজ এখন পেপাৰৰ কাটিং কৰি দেখুৱাম। ভিডিঅ'টো সকলোকে চাই থাকিব আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এয়া মই প্ৰথমে পিঠিখন কাটিং কৰিম। পিঠিখন কাটিবৰ বাবে পিঠিখনৰ দীঘল লৈছোঁ মই 14 ইঞ্চি আৰু 1 ইঞ্চি চিলাই কৰিছোঁ 15 ইঞ্চি লৈছোঁ। কাণ লৈছোঁ মই 5 ইঞ্চি আৰু এইফালে মই 5 ইঞ্চি লৈছোঁ। এতিয়া হাতখন ল'ম মই 5.5 ইঞ্চি। 5.5 ইঞ্চি দাগ দিছোঁ আৰু এনেকৈ দাগ টানি দিছোঁ। বুকু হৈছে 32 ইঞ্চি, 32ক 4ৰে ভাগ কৰিলে হয় 8 ইঞ্চি। 8 ইঞ্চি দিছোঁ আৰু 2 ইঞ্চি মই এক্সট্ৰা লৈছোঁ আৰু এনেকৈ আঁচ টানি দিছোঁ। আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া হাতৰ শ্বেপটোৰ বাবে এয়া মই 1.5 ইঞ্চি লৈছোঁ আৰু এনেকৈ মই এডাল ৰাউণ্ড শ্বেপ দি দিম। আৰু ইয়াতে মই 3 সেন্টিমিটাৰমান ডাউনকৈ দিছোঁ। এয়া চাওক। এতিয়া গলৰ বহলটো ল'ম মই 2 ইঞ্চি আৰু দীঘলটো ল'ম মই 9.5 ইঞ্চি। আপোনালোকে যিমান দীঘল ল'ব পাৰে। মই ইয়াতে 9.5 ইঞ্চি লৈছোঁ আৰু বহলটো লৈছোঁ মই 2.5 ইঞ্চি আৰু এনেকৈ এডাল আঁচ টানি দিছোঁ। আৰু মই পিঠিখন এয়া চাওক এটা ৰাউণ্ড শ্বেপ এনেকৈ দি দিছোঁ। এয়া চাওক মই ৰাউণ্ড শ্বেপটো দি দিছোঁ। এয়া মোৰ পিঠিখন জোখ মাপ লোৱা হৈ গ'ল। এতিয়া মই এইখিনি কাটি কৰি দিম। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এয়া চাওক মোৰ পিঠিখন কটা হৈ গ'ল। এতিয়া মই আগফালৰ ছাইডটো কাটিং কৰিম। আগফালৰ ছাইডটো এয়া কাটিৰ বাবে পিঠিখন মই এনেকৈ ধুনীয়াকৈ ইয়াতে বহাই লৈছোঁ আৰু এতিয়া মই পিঠিখনৰ চাই 1.5 ইঞ্চি মই ইয়াতে বেছি লৈছোঁ। যেহেতু আগফালত ইয়াতে এটা মটকা দিব লাগে, ইয়াতে মই বেলেগ কাপোৰ নলগাওঁ, এই কাপোৰৰ দ্বাৰা মই এনেকৈ মটকা দিম তাৰ কাৰণে। আৰু চাওক এয়া মই পিঠিখনৰ চাইডে এয়া চাওক এনেকৈ আঁচ টানি দিছোঁ। এয়া চাওক মই এনেকৈ লাইন ড্ৰকৈ দিছোঁ। এতিয়া আগফালৰ হাতৰ শ্বেপটোৰ কাৰণে 1/2 ইঞ্চি যিটো আমি বঢ়াই ল'ব লাগে তাৰ কাৰণে চাওক এয়া মই 1/2 ইঞ্চি এনেকৈ সোমোৱাই দিছোঁ। এইটো আগফালৰ হাতখনৰ কাৰণে। এতিয়া গলৰ দীঘলটো লৈছোঁ মই 6.5 ইঞ্চি আৰু বহলটো ল'ম মই 2.5 ইঞ্চি আৰু এনেকৈ আঁচডাল টানি দিছোঁ। আৰু এটা মই এনেকৈ ৰাউণ্ড শ্বেপ দিছোঁ গলৰ বহলটোৰ। এতিয়া বেলপাতৰ কাৰণে লৈছোঁ মই 11.5 ইঞ্চি। 11.5 ইঞ্চি লৈছোঁ মই বেলপাতৰ কাৰণে। এতিয়া কটৰীটোৰ কাৰণে ল'ম মই 5 ইঞ্চি। 5 ইঞ্চি লৈছোঁ আৰু ওপৰতো মই এনেকৈ 5 ইঞ্চি এটা দাগ দিছোঁ। এতিয়া ইয়াৰে পৰা মই 3 ইঞ্চি ল'ম আৰু ইয়াৰ পৰা মই 3 ইঞ্চি ল'ম আৰু এনেকৈ এডাল আঁচ টানি দিম। এতিয়া কটৰীটোৰ কাৰণে এয়া চাওক 5 ইঞ্চিৰ এয়া মাজভাগত মই এনেকৈ এটা দাগ দিছোঁ আৰু ইফালেও দিছোঁ। এতিয়া ইয়াতে মই 2.5 ইঞ্চি ল'ম কটৰীটোৰ কাৰণে আৰু এনেকৈ মই আঁচ টানি দিম। আৰু বেলপাতৰ কাৰণে চাওক এয়া মই 1/2 ইঞ্চি ওপৰত দি এনেকৈ বেলপাতৰ চেপ্টা দিছোঁ। এতিয়া গলৰ পৰা মই 1 ইঞ্চি ল'ম আৰু ইয়াৰ পৰা মই 2.3 সেন্টিমিটাৰ ইয়াতে মই কটৰী শ্বেপটোৰ কাৰণে লৈ ল'ম। এয়া চাওক কটৰীৰ কাৰণে মই এনেকৈ এটা ৰাউণ্ড শ্বেপত কটৰী শ্বেপটো দি দিছোঁ। এয়া চাওক মোৰ আগফালৰ জোখ মাপবিলাক লোৱা হৈ গ'ল। এটা মই কাটি দিম। এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। এয়া চাওক আগফালৰ ছাইডটো কটা হৈ গ'ল মোৰ। এয়া গোটেইখিনি কটা হৈ গ'ল। এতিয়া মই কটৰীটো ডাঙৰ কৰিব লাগে। এয়া কটৰীটো ডাঙৰ কৰাৰ বাবে এখন কাগজত মই এয়া চাওক কটৰীটো বহাই লৈছোঁ। বহাই লৈ ইয়াৰ চাৰিওফালে মই এনেকৈ আঁচ টানি দিম কটৰীটোৰ। এয়া চাওক
মই এনেকৈ আঁচ টানি দিছোঁ। চাৰিওফালে মই এনেকৈ আঁচবিলাক টানি দিছোঁ। ইয়াতে মই কটৰটো বহলাৰ কাৰণে 1 ইঞ্চি লৈছোঁ আৰু এইফালে মই 1 ইঞ্চি লৈছোঁ আৰু ইয়াতে মই আধা ইঞ্চি লৈছোঁ আৰু এইফালে মই আধা ইঞ্চি লৈছোঁ। এতিয়া মই এনেকৈ আঁচ টানি দিছোঁ। এতিয়া চাওক ডট ডটকৈ মই ইয়াত কটৰী শ্বেপটো দি দিছোঁ। এতিয়া চাওক ইয়াৰ পৰা মই এইখিনি জোখ লৈছোঁ 7 পইণ্ট আৰু ইয়াতে মাজতে মই এনেকৈ দিছোঁ। মাজতে এনেকৈ ডাক্তা দি 1 ইঞ্চি মই ইয়াতে ডাউন কৰি দিম। এতিয়া ইয়াৰ পৰা মই আধা ইঞ্চি ল'ম আৰু ইফালৰ পৰা মই আধা ইঞ্চি ল'ম আৰু এনেকৈ আঁচডাল টানি দিম। এচা কটৰীটোৰ জোখ মাপ লোৱা হৈ গ'ল। এয়া মই এতিয়া কাটি দিম। এচা মোৰ কটা হৈ গ'ল। এতিয়া মই কটৰী বেলপাত, যেটো কটৰীৰ লগত বেলপাত থাকে, সেই কটৰী বেলপাতটো ৰেডি কৰিম। ইয়াত চাওক কটৰীটো মই জোখটো লৈছোঁ 7.3 ইঞ্চি হৈছে। ইয়াত চাওক 7.3 ইঞ্চি লৈছোঁ মই আৰু ইয়াতে আঁচ টানি দিছোঁ। এতিয়া ইয়াৰ পৰা মই 4 ইঞ্চি ল'ম ওপৰত আৰু ইয়াৰ ফালৰ পৰা মই 4 ইঞ্চি ল'ম আৰু এনেকৈ আঁচডাল টানি দিম। এতিয়া ইয়াৰ পৰা মই 1 ইঞ্চি তলত ডাউনকৈ দিম আৰু এইফালে মই 1 ইঞ্চি তলত ডাউনকৈ দিম আৰু এয়া চাওক কটৰীটো মই এনেকৈ বহাই লৈছোঁ। বহাই লৈ এয়া কটৰীটো এনেকৈ মই আঁচবিলাক দি দিম। এয়া চাওক আৰু এতিয়া মই বেলপাতৰ কটৰীটোত এয়া 1/2 ইঞ্চি লৈ আৰু 1/2 ইঞ্চি লৈ এনেকৈ শ্বেপটো দি দিছোঁ। এয়া চাওক কটৰী বেলপাতটো মোৰ কটা হৈ গ'ল। এয়া চাওক কটৰী বেলপাত মোৰ কটা হৈ গ'ল। এতিয়া মই হাতখন কাটিং কৰিম। এয়া চাওক কাগজখন মই দুটা ভাজে ভাজকৈ লৈছোঁ। এয়া সন্মুখৰ ফালে বন্ধ চাইড। এয়া হাতখনত দীঘল লাগে 9 ইঞ্চি, 8 ইঞ্চি লাগে। 1 ইঞ্চি মই চিলাই কাৰণে 9 ইঞ্চি লৈছোঁ আৰু হাতৰ মুহুৰটো, যেটো হাতৰ বাহুৰ মুহুৰ থাকে, এইটো মই 5 ইঞ্চি লৈছোঁ আৰু 2 ইঞ্চি মই এক্সট্ৰা লৈছোঁ আৰু ইয়াতে মই 3 ইঞ্চি ডাউনকৈ দিছোঁ। এতিয়া ইয়াৰ পৰা মই 2 ইঞ্চি ল'ম আৰু 1 ইঞ্চি মই ইয়াৰ পৰা ল'ম। এতিয়া মই পিঠিখন লৈছোঁ। পিঠিখন মই এনেকৈ জোখটো লৈ ল'ম। ইয়াৰ চাওক 7.5 ইঞ্চি হৈছে আৰু 2 ইঞ্চি মই এক্সট্ৰা। ইয়াৰ পৰা মই 7.5 ইঞ্চি ল'ম। ইয়াৰ চাওক 7.5 ইঞ্চি লৈছোঁ আৰু এতিয়া মই এডাল এনেকৈ আঁচ টানি দিম। ইয়াৰ চাওক আঁচ টানি দিছোঁ। এতিয়া হাতৰ শ্বেপটো চাওক কি ধুনীয়াকৈ হাতৰ শ্বেপটো এনেকৈ দিলে দিব পৰা যায়, ধুনীয়া হয়। এনেকৈ দিবা আপোনালোকে হাতৰ শ্বেপটো দিলে, তেতিয়া আপোনালোকৰ ধুনীয়া হৈ যাব। এয়া চাওক মই এনেকৈ হাতৰ শ্বেপটো দি দিছোঁ। এতিয়া মই এইটো আগফালৰ হাতৰ শ্বেপটো দি দিছোঁ। এয়া চাওক মোৰ জোখ মাপ লোৱা হৈ গ'ল হাতখন। এতিয়া মই এইখিনি কাটি দিম। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি নেক্সট ভিডিঅ' পাব খোজে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এয়া চাওক মোৰ কটৰীটো কটা হৈ গ'ল।